এইজন তপন লাহন নামৰ ঠিকাদাৰে GST বন্ধ হৈ থকাৰ পাছতো আচলতে দীৰ্ঘদিনে ঠিকাৰ কাম লাভ কৰিছিল আৰু এই সন্দৰ্ভত ND24ত পোনপ্ৰথমবাৰৰ বাবে বাতৰি সম্প্ৰচাৰ হৈছিল আৰু এই তথ্যটো পোহৰলৈ আহিছিল যোৰহাট পৌৰসভাৰ বৰ্তমানৰ যিগৰাকী কাৰ্যবাহী বিষয়া তেওঁ এই সমগ্ৰ তথ্যটো পোহৰলৈ আনিছিল আৰু আচলতে বিগত বৰ্ষতেই যোৰহাট পৌৰসভাৰ নিবিদাৰ বাবে তপন লাহনে এটা GST নম্বৰ দিছিল আৰু সেই GST নম্বৰটো ভুৱা বুলি প্ৰমাণিত হৈছিল আৰু তাৰ পাছতেই 25 তাৰিখে মে'ৰ 25 তাৰিখে যোৰহাট পৌৰসভাৰ কাৰ্যবাহী বিষয়াগৰাকীয়ে 3 দিনৰ সময়সীমা তপন লাহনক বান্ধি দিছিল যদি ক'ৰবাত ভুল হৈ আছে তেন্তে তেওঁ শুদ্ধভাৱে GST নম্বৰটো দিবলৈ 3 দিনৰ সময়সীমা বান্ধি দিছিল কিন্তু 2টা মাহ উকলি গ'ল এইজন ঠিকাদাৰ তপন লাহনে কিন্তু যোৰহাট পৌৰসভাত শুদ্ধকৈ GST নম্বৰৰ সৈতে তথ্য দাখিল কৰিবলৈ সক্ষম নহল আৰু এটা কথা আচৰিত হ'বলগীয়া কথা যে হিমাশ্ৰী 2021 চনতে আমি যেতিয়া লোক নিৰ্মাণ বিভাগৰ লগত কথা পাতিছিলো লোক নিৰ্মাণ বিভাগৰ তৰফৰ পৰা আমাৰ হাতত থকা তথ্য অনুসৰি 2021 চনতে আচলতে এনেধৰণৰ কিছু বিসংগতিৰ বাবে তপন লাহনৰ যিটো GST নম্বৰ সেইটো চৰকাৰীভাৱে বন্ধ কৰি দিয়া হৈছিল এই চৰকাৰীভাৱে GST নম্বৰটো বন্ধ কৰি দিয়াৰ পাছতো কিন্তু 2022 বৰ্ষত জিলা আয়ুক্ত কাৰ্যালয়ৰ চৌহদৰ এটা পথ নিৰ্মাণৰ দায়িত্ব 66 লাখ টকা প্ৰায় 66 লাখ টকাৰ কাম এটা লাভ কৰিছিল এইজন তপন লাহনে আৰু এটা কথা যদি ক'বলৈ যোৱা হয় এই 3টা বৰ্ষত কিন্তু এইজন তপন লাহনে যোৰহাট জিলাৰ বিভিন্ন প্ৰান্তত কেইবা কোটি টকীয়া কাম আদায় কৰিলে আৰু এতিয়াহে এই সমগ্ৰ তথ্যটো পোহৰলৈ আহিছে আৰু সকলোৰে আচলতে চকু কপালত উঠিছে সচেতন নহলে এটা তদন্তৰ দাবী উত্থাপন কৰিছে জিলা আয়ুক্ত আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী যিহেতু লোক নিৰ্মাণ বিভাগটো ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ হাততে আছে এই সমগ্ৰ ঘটনাটো এটা উচ্চস্তৰীয় তদন্ত আৰু দাবী কৰিছে আচলতে সচেতন নহলে কিয়নো এইজন তপন লাহনে যে এই কাম অকলে কৰা নাই সেয়া প্ৰায় নিশ্চিত হৈ গৈছে কিন্তু লোক নিৰ্মাণ বিভাগে হওক বা যোৰহাট পৌৰসভাৰ বহু লোক হয়তো এই ঘটনাৰ লগত জড়িত হৈ থাকিব পাৰে আৰু এটা কথা এইখিনিতে উল্লেখ কৰিব লাগিব যে যোৰহাট পৌৰসভাৰ একাংশ ৱাৰ্ড সদস্যৰ কিন্তু অতিকৈ ঘনিষ্ঠ এইজন তপন লাহন আৰু আপুনি যদি কেইদিনমান আগলৈকে যোৰহাট পৌৰসভাৰ দৃশ্য চাবলৈ যায় যোৰহাট পৌৰসভাত এইজন ঠিকাদাৰ সঘন আহ-যাহ চলে বা উঠা বহা কৰে যোৰহাট পৌৰসভাতে আৰু যোৰহাট পৌৰসভাৰ কেইবাজনো ৱাৰ্ড সদস্যৰ লগত অতিকৈ ঘনিষ্ঠ এইজন তপন লাহন তাৰ সুবাদতে আচলতে তেওঁ এনেদৰে শিক্ষা লাভ কৰিছিল নেকি তাৰো প্ৰশ্নৰ অৱতাৰণা হৈছে আৰু সকলোৱে এটা তদন্ত কৰিবলৈ জিলা আয়ুক্তগৰাকীকো আহ্বান জনাইছে হয়তো এই তদন্ত যদি জিলা আয়ুক্তগৰাকীয়ে সূক্ষ্মভাৱে কৰে যদিও কোনো ক'তো ত্ৰুটি নোহোৱাকৈ আচলতে তদন্ত কৰে তেতিয়াহ'লে PWDয়ে হওক বা যোৰহাট পৌৰসভাৰ একাংশ যে এই ঘটনাৰ আওতালৈ আহিব সেয়া কিন্তু নিশ্চিত হিমাশ্ৰী হয় প্ৰিয়ংকা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো তথ্যখিনি জনোৱাৰ বাবে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত